নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। আজি 1431 বৰ্ষাব্দৰ শাওণ মাহৰ 26 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 11 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:55 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:58। আজি বাৰ হৈছে ৰবিবাৰ, তিথি হৈছে শুক্লা সপ্তমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 1, শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল ব্যক্তিয়ে আমাৰ এই ৰাশিফল সিদ্ধান্তি ফেচবুকত চাই আছে তেওঁলোকে আমাৰ ফেচবুকৰ পেজটো ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। জানক বন্ধুসকল, আজি আহিছোঁ প্ৰথমতে মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুনত্ব আহিব, মনত নতুন আশাৰ সঞ্চাৰ হ'ব। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হোৱাটো কিন্তু খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। পুৰণি সমস্যাবোৰ আজি সমাধান হ'ব। যদিও আজি আপুনি সজাগ নহ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰিয় পাত্ৰ হ'বৰ কাৰণে সক্ষম হ'ব। নতুন প্ৰেমৰ আজি আপোনালোকৰ আৰম্ভণি হ'ব পাৰে। লগতে আজি আপোনাৰ মনটো সামান্য আৱেগিক হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে ৰাজনৈতিক সা সুবিধা লাভ কৰিব। যদিও আজি আন ব্যক্তিসকলে সজাগ নহ'লে কৰ্মত সামান্য জটিলতা আহিব পাৰে তেওঁলোকৰ। লগতে আজি আপোনাৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। সেয়েহে আপোনালোকে গাড়ী মটৰ জুই পানীৰ পৰা সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব। যদিও আজি আন ব্যক্তিসকলে সজাগ নহ'লে সামান্য তেওঁলোকৰ ব্যয় বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰো কিন্তু আপোনালোকৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল উকিল আছে তেওঁলোকৰ কৰ্মত সুনাম বাঢ়িব। ব্যৱসায়িকভাৱে লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। সামান্য আজি আপোনালোকৰ মনত কষ্ট পাবলগীয়া হ'ব পাৰে যদি আপোনালোক আজি কৰ্মক্ষেত্ৰত সজাগ নহয়। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত সকলো সময়তে কিন্তু অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে। উপাৰ্জন আজি আপোনালোকৰ সামান্য হ্ৰাস হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব। হাতলৈ ধন ধান টকা পইচাত আহিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি অভিমান কৰিলে সামান্য ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আত্মগৌৰৱ ভাৱ বৃদ্ধি হ'ব। আজি আপুনি ভাল খবৰ লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত কিন্তু ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব। ছোৱালীসকলৰ মনত আনন্দ বাঢ়িব। আজি আপোনাৰ কৰ্মত শুভ হ'ব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৰ নাশ হ'ব। লগ বন্ধুৰ পৰা আজি আপোনালোকে আনন্দ লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ ঘৰৰ বাহিৰত বা ঘৰৰ ভিতৰতে ঘৰৰ পৰিয়ালৰ মাজত বিবাহৰ কথা আলোচনা হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।
সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।